বিহু বাকৰিত আমি বিভিন্ন জনগোষ্ঠীৰ কৃষ্টিসমূহ উপভোগ কৰিবলৈ আমাৰ সৌভাগ্য হয়। সেয়া আমি এই জগতে ইতিমধ্যে আমি বিহু বাকৰি আমাৰ মিচিং কৃষ্টি দলক আমি দেখিবলৈ পোৱা গৈছে। আমি কৃষ্টি প্ৰদৰ্শন কৰিলেহি এইবাৰ আমি বিহু বাকৰিলৈ আমন্ত্ৰণ জনাইছোঁ মিচিং কৃষ্টি দল চংকং দলপতি কমেশ্বৰ পেগু আৰু হাজোৰে থাকিব নাৰায়ণপুৰ হাজং কৃষ্টি দল দলপতি আঞ্চলিক ছাত্ৰ সন্থাই চিমেণ্ট চাপৰিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা ৰঙালী বিহুৰ আদৰণি অনুষ্ঠানত উপস্থিত থাকি আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ আৰু অসমবাসী ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, শুভাশীষ বিচাৰিছোঁ যাতে আহি থাকিবলগীয়া দিনটোত আমি ছাত্ৰ সন্থাই জাতিটোৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণৰ স্বাৰ্থত যাতে দায়বদ্ধতাৰে কাম কাজ কৰি যাব পাৰোঁ তাৰ বাবে আমি জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু শুভাশীষ বিচাৰিছোঁ। আজি চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাই এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজক ইয়ালৈ নিমন্ত্ৰণ জনাই বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ ইয়াত কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি বৃহত্তৰ অসমীয়া জাতিটোক শক্তিশালী জাতিসত্তালৈ পৰিগণিত কৰাত এক পদক্ষেপ গ্ৰহণ কৰিছে।
বিভিন্ন দূৰ দূৰণিৰ পৰা কৃষ্টি দলসমূহ ইয়ালৈ নিমন্ত্ৰণ জনাইছে। এই বিহুৰ বাকৰিৰ পৰা আমি সমগ্ৰ অসমবাসী ৰাইজলৈ এটাই কথা, আমি এটাই আহ্বান জনাব বিচাৰিছোঁ, যাতে অসমীয়া জাতিসত্তাটো এই পৃথিৱীৰ বিশ্বৰ বুকুত এক শক্তিশালী জাতিসত্তা হিচাপে পৰিগণিত হৈ থাকিবলৈ হ'লে আমি সকলোৱে একত্ৰিতভাৱে আমি অনাগত দিনত আগবাঢ়ি যাব লাগিব। জাতিটোৱে বহুত প্ৰত্যাহ্বানৰ মাজে আহি বৰ্তমান পাইছেহি। আহি থাকিবলগীয়া দিনটোত যাতে আমাৰ কাৰণে সম্ভাৱনাৰ বছৰ হয়, যাতে এক আশাৰ বছৰ হয়, ছাত্ৰ ছাত্ৰীসকলে যাতে শৈক্ষিক দিশত আগবাঢ়ি যোৱাৰ সমান্তৰালভাৱে উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে বা আমি ৰাইজে যাতে হিতাধিকাৰী সৰ্বোচ্চ জাতি নহয়, যাতে স্বত্বাধিকাৰী সৰ্বোচ্চ জাতিলৈ যাতে পৰিগণিত হ'ব পাৰোঁ, তাৰ কাৰণে আমি সকলোকে হাতে হাত ধৰি কাম কৰি যাবৰ কাৰণে আহ্বান জনাই আৰু এই ক্ষেত্ৰত আমি জ্যেষ্ঠসকলৰ পৰা দিহা পৰামৰ্শ অভিভাৱকত্ব একান্তৰে আমি কামনা কৰিছোঁ। পুনৰবাৰ আমি সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আপোনালোকলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনাইছোঁ আৰু সকলোকে এই বহাগৰ নতুন বছৰটো যাতে আমাৰ কাৰণে আশাৰ বছৰ হয়, সেই আহ্বান আমি জনাব বিচাৰিছোঁ। পোনপ্ৰথমে চিমেণ্ট চাপৰি এই বাকৰিৰ পৰাই সমগ্ৰ অসমবাসী ৰাইজক ৰঙালী উলগ আৰু অসমীয়া নৱবৰ্ষৰ সেৱা কৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমৰ বাবে চিমেণ্ট চাপৰিলৈ আহিলোঁ আৰু আমাৰ চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থা তথা সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ ছাত্ৰীবিলাকে আজি বহুত দিনৰ আগত ককাই চিমেণ্ট চাপৰিলৈ আহিব লাগিব বুলি ক'লে, গতিকে একেবাৰে ডায়েৰীত লিখি ৰাখিছোঁ যে 31 তাৰিখে গৌৰৱৰ দিনাখন চিমেণ্ট চাপৰিলৈ আহিম। আহাৰ এইটো এটা আশা যে চিমেণ্ট চাপৰিত বসবাস কৰা যিমান জাতি জনগোষ্ঠী ভাষা ভাষী লোক একেলগে আছে, গতিকে আহিয়ে দেখা পাইছোঁ আমাৰ সুন্দৰভাৱে পৰিৱেশন কৰিছে আমাৰ নেপালী বাই ভনীসকলে আৰু এনেকৈ আৰু বহুতো আছে আমাৰ কি কয় মিচিং বাই ভনীসকলো আছে, তেখেতসকলো অনুষ্ঠান পৰিৱেশন কৰিব। গতিকে আহি ভাল লাগিছে আৰু এইটো এটা অসমীয়া নৱবৰ্ষৰ এটা আমাৰ নতুন বৰ্ষ, গতিকে বৰ্ষটো যাতে ভাল হওক, যাতে আমাৰ অসমলৈ নতুন নতুন আশাৰ বতৰা কঢ়িয়াই আৰু অসমীয়া ৰাইজ আৰু অসমীয়া আমাৰ নৱ প্ৰজন্মৰ যুৱক যুৱতী যাতে আমাৰ বিশ্ব দৰবাৰত জিলিকি ৰওক, সেয়ে ভগৱানৰ প্ৰাৰ্থনা কুশলে মংগলে পাৰ হওক। মই অসমবাসী ৰাইজৰ এই যিটো মৰম আৰু আদৰক সদায় সন্মান কৰি আহিছিলোঁ আৰু আগলৈ কৰি যাম। আৰু নতুন পৰিকল্পনা সদায় আছে, কিন্তু যোৱাটো বছৰে আমি আনিবলৈ বিচাৰিছিলোঁ, জোনবাইক আনিব বিচাৰিছিলোঁ, কিন্তু আমাৰ আনিম বুলি ক'লে আনিব নোৱাৰি, কাৰণ ছবি এখন নিৰ্মাণত যথেষ্টখিনি কাৰিকৰী কিছুমান অসুবিধা থাকে। সেই কাৰিকৰী অসুবিধাৰ কাৰণে আমি আনিব পৰা নাই। হয়তো চেষ্টা কৰিম এই বৰ্ষত অসমবাসী ৰাইজক সেই জোনবাইৰ, সেই নেত্ৰ, সেই ইন্দ্ৰ, সেই মেনকাৰ, সেই কাহিনীবিলাক আকৌ ৰাইজৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ চিমেণ্ট চাপৰি ৰাইজৰ সহযোগত আজি ৰঙালী বিহুৰ এই আদৰণীয় অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। যিহেতু আপোনালোকে দেখিবলৈ পাইছে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ইয়াত নিজস্ব জনগোষ্ঠী প্ৰদৰ্শন কৰিছে। আমাৰ আপোনাৰ হেৰি তিৱা কৃষ্টি দল, কৃষ্টি দল, বড়ো কৃষ্টি দল, আজি বিভিন্ন ধৰণৰ দলসমূহ অংশগ্ৰহণ কৰিছে। যিহেতু আমি আশাবাদী আমাৰ ইতিমধ্যে এই বিহু বাকৰি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব আহি উপস্থিত হৈছে। ইয়াৰ লগে লগে অসমৰ জনপ্ৰিয় অভিনেতা নলিনীমু আহি উপস্থিত হৈছে। কিন্তু আমি এই এদিনা অনুষ্ঠিত কৰা ৰাইজক সহায় কামনা কৰিছোঁ। আমি ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে জাতিটো এই বহাগৰ সময়তে এই বহাগৰ বছৰটো আমাৰ অসমীয়া জাতিৰ বাবে হওক আশাৰ বছৰ, প্ৰাপ্তি বছৰ আৰু সম্ভাৱনা বছৰ। যিহেতু আমাৰ ভাতৃত্ববোধৰ যি সম্পৰ্ক আছে, ৰাজনীতি আছে, খাতামুখীয়া যি ঐক্য আছে, সকলো ধৰি ৰাখিবলৈ এই বহাগতে অসমীয়া জাতিটো সকলোৱে হাতে হাত ধৰি সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে বসবাস কৰে এখন অসমত সকলোৱে হাতে হাত ধৰি পঢ়া উচিত। আৰু তাৰ কাৰণে ছাত্ৰ সন্থাৰ আধাৰত সমগ্ৰ অসমৰ লগতে ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিভিন্ন ধৰণৰ বিহু অনুষ্ঠান আমি আয়োজন কৰিছোঁ, বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰিছে। আৰু অনাগত দিনত যিসমূহ আমাৰ জাতিৰ প্ৰতি অহা যিসমূহ ভাবুকি জাতিটোৰ প্ৰতি অহা যিসমূহ আমাৰ কলা দিন, সেই দিনসমূহ এই বহাগৰ বতৰতে নাইকিয়া হওক বুলি আমি কামনা কৰিছোঁ। সকলোৱে এই বিহু বাকৰিত সকলো ৰাইজকে আমন্ত্ৰণ জনাইছোঁ, সকলো ৰাইজৰ সহায় সহযোগিতা দিয়াৰ বাবে মই কামনা কৰিছোঁ।